সাংঘাতিক এটা কঠিন শব্দ কম্প্ৰমাইজ। আপুনি এনেকুৱা স্বাভিমানী মানুহ, সাধাৰণতে আপুনি কম্প্ৰমাইজ কৰিব নোখোজে। কিন্তু আপুনি জানেনে, সমগ্ৰ পৃথিৱীত এতিয়া কম্প্ৰমাইজৰ ওপৰতে চলি আছে। ইজনে সিজনক কম্প্ৰমাইজ নকৰিলে যেন সমাজৰ যি গতিশীলতা তাতেই বন্ধ হৈ যাব। কাৰণ মানুহৰ স্বাভিমানৰ কথা ভাবিবলৈ, মানুহৰ স্বাভিমানক গৰ্বলৈ লৈ যোৱাৰ যি এক পৰিস্থিতি, সেই পৰিস্থিতিৰ মাজত অহংকাৰ প্ৰকাশ পায় নেকি, সেই কথাও মানুহে চিন্তা কৰে। আৰু প্ৰত্যেকজন মানুহে নিজৰ জেদ, নিজৰ স্বাভিমান ৰাখিবৰ বাবে ন' কম্প্ৰমাইজ মুডত থাকে। কিন্তু আপুনি যদি কম্প্ৰমাইজ নকৰে, তেতিয়াহ'লে কেৱল আপুনিয়ে শুদ্ধ, আপুনিয়েই সকলো যদি ভাবি থাকে, তেতিয়া এদিন দেখিব লাহে লাহে আপোনাৰ কাষত মানুহ নোহোৱা হৈ আহিছে। পৃথিৱীৰ গোটেই ব্যৱস্থাটোৱে এতিয়া এক কম্প্ৰমাইজৰ মাজত চলিছে। গতিকে নিজৰ স্বাভিমান সুৰক্ষা কৰি, জেদ পৰিহাৰ কৰি, অহংকাৰৰ চোলাটো সলকাই দি মাজে মাজে কম্প্ৰমাইজো কৰিব লাগে। কম্প্ৰমাইজে আপোনাৰ দুৰ্বলতা প্ৰকাশ নকৰে, কম্প্ৰমাইজে আপোনাৰ মহানতাহে কেতিয়াবা প্ৰকাশ কৰে। এইবুলি নিজৰ সকলো শেষ কৰি কম্প্ৰমাইজ কৰিব নালাগে, নিজৰ সকলো ক্ষতি কৰি কম্প্ৰমাইজ কৰা অনুচিত। কিন্তু একেবাৰে কোনো কথাতে আপুনি কম্প্ৰমাইজ নকৰে, সেইটো কিন্তু ভাল কথা নহয়। কি ভাবে জনাব।